নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল পোনপটে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ চেপ্টাৰ 3 পুথি অধ্যয়ন এই চেপ্টাৰটিৰ সম্পূৰ্ণ কুৱেশ্যন এনসাৰ কেইটা আলোচনা কৰিম। আজি ভিডিঅ'টি তোমালোকে সম্পূৰ্ণকৈ চাই ল'বা আৰু তোমালোকে পাৰিলে এফালৰ পৰা বহিত লিখি ল'বলৈ ট্ৰাই কৰিবা। চোৱা এতিয়া আমি এই চেপ্টাৰটিৰ প্ৰথম কুৱেশ্যনৰ পৰা শেষলৈকে সম্পূৰ্ণ কুৱেশ্যন কেইটাৰ আলোচনা কৰিম। তোমালোকৰ পুথি অধ্যয়ন এই চেপ্টাৰটি বহিত তোমালোকৰ কিতাপটো ওলাই লোৱা। চোৱা 1 নম্বৰ কুৱেশ্যনত দিছে তোমালোকৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোমালোকৰ প্ৰথম যিটো কুৱেশ্যন আছে এই কুৱেশ্যনত কুৱেশ্যনত কৈছে প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো কি কৰিবলৈ কৈছে পূৰ কৰিবলৈ। তোমালোকে পূৰ কৰি দিবা। ঠিক আছে, তোমালোকে ইয়াৰ 1 নম্বৰ কুৱেশ্যন যিটো আছে এইটো চোৱা বিদ্যা উপাৰ্জনৰ গাই উপায় কি? বিদ্যা উপাৰ্জনৰ গাই উপায় কি? এইটোৰ উত্তৰ তোমালোকে অপশ্যন কেইটামান অপশ্যন আছে তাৰ পৰা খ নম্বৰটো হ'ব শুদ্ধ এনসাৰ। তোমালোকে এইটো টিক চিন দিবা। পুথি অধ্যয়ন খ নম্বৰ পুথি অধ্যয়ন এইটো তোমালোকে টিক চিন দি দিবা 1 নম্বৰৰ এনসাৰটো। তাৰপিছত চোৱা 2 নম্বৰ সংসাৰত উদগনি কৰিবলৈ কি লাগে? সংসাৰত উদগনি কৰিবলৈ কি লাগে? ইয়াৰ উত্তৰ দিবা গ মনৰ একাগ্ৰতা। ঠিক আছে, মনৰ একাগ্ৰতা থাকিলে সংসাৰৰ উদগনি কৰিব পাৰি। তাৰপিছত চোৱা 2 নম্বৰ দিছে। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন এইটো শব্দ জালৰ পৰা সঠিক শব্দ চিনাক্ত কৰি লিখা। শব্দ জালৰ পৰা সঠিক শব্দ চিনাক্ত কৰি লিখিবলৈ দিছে তোমালোকৰ। তাৰপৰা 1 নম্বৰটো চোৱা বুক ইয়াৰ অৰ্থ এনেকৈ লিখিবা সুখ বা দুখ পোৱা কাৰ্য। 2 নম্বৰ দিছে উদগনি ইয়াৰ উন্নত অৱস্থা। 3 নম্বৰ চোৱা পুৰুষাৰ্থ ইয়াৰ বিপৰীতে লিখিবা যত্ন। পুৰুষাৰ্থ ইয়াৰ বিপৰীতে লিখিবা যত্ন। তাৰপিছত চোৱা 4 নম্বৰ সঞ্চয় সাঁচি ৰখা কাৰ্য। 5 নম্বৰ দিছে বিজুলী বিদ্যুৎ। 6 নম্বৰ দিছে মাণিক ইয়াৰ বিপৰীতে লিখিবা এবিধ বহুমূলীয়া মণি বা বাখৰ। এতিয়া চোৱা 7 নম্বৰ দিছে আগ্ৰহ কোনো বিষয়ত আগ্ৰহেৰে লগা। তাৰপিছত চোৱা 8 নম্বৰ একাগ্ৰতা আন কোনোফালে মন নিদিয়াকৈ একাগ্ৰতাভাৱে লাগি থকা। একাগ্ৰতা থাকিলে তোমালোকে এনেকৈ লিখিবা আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। 9 নম্বৰ চোৱা অনুক্ৰম ইয়াৰ বিপৰীতে লিখিবা ক্ৰমান্বয়। 10 নম্বৰ দিছে প্ৰণালী প্ৰক্ৰিয়া বা বিধি। এতিয়া 3 নম্বৰ কুৱেশ্যনটো তোমালোকে দিছে প্ৰশ্ন উত্তৰ লিখিত উত্তৰসমূহ। প্ৰশ্ন উত্তৰকেইটা তোমালোকে লিখিতভাৱে লিখিবলৈ দিছে। চোৱা ক নম্বৰ কুৱেশ্যনটো দিছে তোমালোকক প্ৰশ্নটো দূৰৰ মাণিক কেনেকৈ হাততে পাব পাৰি। দূৰৰ মাণিক কেনেকৈ তোমালোকৰ হাতত পাব পাৰা তাৰ এনসাৰটো এনেকৈ দিবা। উত্তৰ দূৰৰ মাণিক সদৃশ্য জ্ঞানসমূহ আমি পুথি পঢ়াৰ পৰা হাততে পাব পাৰোঁ। আন দেশৰ পণ্ডিতসকলৰ মূল্যৱান উপদেশ আৰু বিদ্যা পুথিৰ মাজেৰে ঘৰত বহিয়েই লাভ কৰিব পাৰোঁ। এতিয়া চোৱা খ নম্বৰ পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি। ইয়াৰ উত্তৰ এইদৰে লিখিবা পুথি এখন মনপূৰ্বক আৰু মনপুথি পঢ়িলে তাৰ আচল ভাৱ বুজিব পাৰি। ওপৰে চেলেঞ্জ পেটেংকৈ পঢ়িলে আচল অৰ্থ ধৰা নপৰে। বুজিলানে? তোমালোকে এনেকৈ লিখি দিবা। তাৰপিছত গ নম্বৰ পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিব পাৰি। পুথিৰ বিদ্যাক তোমালোকে কিহৰ লগত তুলনা কৰিব পাৰা। ইয়াক উত্তৰটো এইদৰে লিখিবা লেখকে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। তাৰপিছত চোৱা গ নম্বৰ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেধৰণে লাভ কৰিব পাৰি। উত্তৰ এনেদৰে লিখিবা তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ। বুজিলানে ইয়ালৈকে? তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিছে বাক্য শাৰী বহলাই লিখা। তোমালোকে এই সৰু কেইটামান বাক্য আছে তোমালোকে এই বাক্যখিনি বহলাই তোমালোকে লিখিব লাগিব। ইয়াৰ উত্তৰ এক্সামত আহিলে 4 মাৰ্ক বা 5 মাৰ্ক থাকিব। তোমালোকে সম্পূৰ্ণ লিখিব পাৰিলে। মই যেনেকৈ লিখি আনিছোঁ তোমালোকে তেনেকৈ লিখিবা। আৰু মোৰ চেনেলত নতুন আহিলে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি
ভিডিওটি এটা লাইক কৰি দিবা চোৱা বাক্যশাৰী বহলাই লিখা ইয়াৰ ক নম্বৰ বাক্যটি দিছে পুথিৰ বিদ্যা থুপাই থোৱা দনৰ নিচিনা পুথিৰ বিদ্যা থুপাই থোৱা দনৰ নিচিনা এই বাক্যটি তোমালোকে এই বাক্যটি বহলাই লিখিলে এনেকৈ লিখিব লাগিব উত্তৰ দি কিনে তোমালোকে লিখিবা যিমানে কোনোবাই বহু পৰিশ্ৰম কৰি দন থুপাই ৰাখে আৰু আনজনে সেই দনৰ পৰা সুবিধা লয় তেনেদৰে পুথিত লিখকজনে পঢ়ুৱাৰ বাবে বিদ্যা থুপাই ৰাখে আমি পুথি পঢ়ি সেই থুপাই থোৱা বিদ্যা সহজে লাভ কৰিব পাৰোঁ সেয়েহে পুথিৰ বিদ্যাক থুপাই থোৱা দনৰ লগত তুলনা কৰা হৈছে বুজিলানে তাৰপিছত চোৱা খ নম্বৰ তোমালোকৰ যিটো বাক্য দিছে এই বাক্যটো চোৱা বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা বুজিলানে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা এই বাক্যটি তোমালোকে কেইটামান শাৰী লিখিব লাগিব উত্তৰত উত্তৰ যিমানে ধন অৰ্জন কৰিবলৈ মূলধন লাগে তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে যাৰ মূলধনৰ বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে তেনেদৰে যাৰ মূল্য বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে এইখিনি লিখিবা তাৰপিছত গ নম্বৰ সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে এই বাক্যটিৰ উত্তৰে লিখিবা মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায় বাল সংগত থাকিলে মানুহ বাল হয় বেয়া সংগত থাকিলে বেয়া হয় সেইদৰে বাল পুথি পঢ়িলে বাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে যি এক প্ৰবাৰ সৎ সংগৰ হোৱা সদৃশ এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন ইয়াত ডাবল 5 হৈ গৈছে তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চোৱা বাল পুথি পঢ়িলে বাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় কথাষাৰ বহলাই লিখা এইটো সেমে হ'ব তোমালোকে কুৱেশ্যনৰ এনসাৰটো এনেদৰে লিখিবা পুথি পাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় যিয়ে পুথি লেখে তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিৰ প্ৰকাশ প্ৰায় সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনা পৰে সেয়েহে তেওঁৰ মনত গঢ়ি উঠে সেয়ে যদি কেউজন বাল পুথি পঢ়ে তেন্তে সি বাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু বাল গুণেৰে ভৰা হয় কিন্তু যদি বেয়া পুথি পঢ়ে তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে সেয়েহে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী আজি ভিডিঅ'টি ইয়ালৈকে আছিল তোমালোকে এই কুৱেশ্যন এনসাৰ কেইটা সম্পূৰ্ণ লিখি কিনে তোমালোকে এফালৰ পৰা ভালকৈ পঢ়ি কিনে তোমালোকে এক্সামত লিখিবা আৰু আজি ভিডিঅ'টি কেনেকৈ হ'ল কমেণ্ট কৰি জনাবা আৰু আগৰ চেপ্টাৰ 1 চেপ্টাৰ 2 যদি চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব আৰু তোমালোকে এই চেনেলৰ প্লেলিষ্টত গৈ তোমালোকৰ ক্লাছ 6ৰ এটা প্লেলিষ্ট বনোৱা আছে তাত গৈ তোমালোকে সম্পূৰ্ণ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' পাই যাবা আজি ভিডিঅ'টি কেনেকৈ হ'ল কমেণ্ট কৰি জনাই এতিয়ালৈকে যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি পাঁচ থকা বেল আইকনটি বজাই ৰাখিবা আৰু এটা লাইক কৰি তোমাৰ বন্ধু বান্ধৱত ভিডিঅ'টি এতিয়াই শ্বেয়াৰ কৰি দিবা